ৰাতিৰ ভাত সাজ খুৱাবৰ কাৰণে সদায়ে কষ্ট কৰিবলগীয়া হয় মানে সদায় নতুন নতুন কিছুমান কথা থাকিব যাৰ কাৰণে ভাত নোখোৱা হ'ব আজি বোলে পেটৰ বিষ ভাত নাখাওঁ কালি বোলে পেটটো ফুলি আছে সেইকাৰণে ভাত নাখাওঁ আকৌ কেতিয়াবা ক'ব যে মোৰ গাটো বহুত বেয়া জ্বৰ উঠিছে গাটো গৰম গতিকে মই ভাত নাখাওঁ বিভিন্ন ধৰণৰ কথা মানে ৰাতি অৰ্থাৎ মেইন আচল কথাটো হৈছে যে ঠাণ্ডা বহুত পৰিছে ঠাণ্ডা পৰাৰ কাৰণে এবাৰ যদি বিচনাত উঠে তেতিয়া কাপোৰৰ মাজত যদি সোমাই লয় তেতিয়াহ'লে আৰু উঠাই আনিব নোৱাৰি সেইকাৰণে আজিকালি কি কৰোঁ নিজে ভাতকেইটা সোনকালে বনাওঁ আৰু ভাতকেইটা নিজে সানি দিওঁ কাৰণ নাহানাকৈও যদি দিওঁ তেতিয়াহ'লে আধা ভাত এৰিব আৰু সেইকাৰণে মই আজিকালি গোটেই ভাতকেইটা নাহানো অকণমান ভাত নাহানাকৈ থৈ দিওঁ যাতে সেইকেইটা এৰিব পাৰে ধুনীয়াকৈ সেনেকৈ বনাই মেলি পেলাই দিওঁ আজিও সেই একেই ফুলকবি আৰু মটৰৰ কণীৰে জোল বনালোঁ আৰু সেইখন জোলৰ সৈতে আলু পিটিকা অকণমান কৰি ভাতকেইটা খুৱাবলৈ নিলোঁ তাৰপিছত এনেকৈ ইয়াত দেখিছেনে মোক খুৱাই দিলে আকৌ নাখায় নিজে এনেও খাব পাৰিব আৰু চাফ চিকুণ মানে এটা হেৰি কৰিব নোৱাৰে মনটোৰে মানে চব ভালকৈ ৰাখিব বিচাৰে দেহাৰে নোৱাৰিলেও তেনেকুৱা ধৰণৰ আৰু কথাবোৰ এতিয়া আজিও ভাতকেইটা খোৱাৰ পিছতহে মনটো ভাল লাগে আকৌ সেইকাৰণে ভাতকেইটা যিমান যি নহওক বিচনাৰ পৰা যেনেকৈ নহওক উঠাই আনিব চেষ্টা কৰোঁ আৰু উঠাই আনি পেলাই এনেকৈ ভাতকেইটা খুৱাওঁ এয়াই আৰু জীৱন চলি আছে চলি থাকিব